Hello students, welcome to my YouTube channel. সকলোকে আসামিজ ইম্পৰ্টেন্ট চেনেললৈ স্বাগতম জনাইছো। সো আশা কৰো তোমালোক চাগে সকলো ভালে আছা। আজিৰ এই ভিডিওটো জৰিয়তে মই তোমালোকৰ লগত আৰু এটা কিতাপ লৈ আহিছো সমাজ বিজ্ঞানৰ যেটো প্ৰথম খণ্ড তৃতীয় খণ্ড যেটো তোমালোকৰ আছে ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান। এই ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান যে চেপ্টাৰটো কিতাপটো তোমালোকৰ আছে এই কিতাপৰ যেটো তোমালোকৰ প্ৰথম চেপ্টাৰ তোমালোকৰ আছে ভাৰতীয় গণতন্ত্ৰ। সো তোমালোকৰ যি প্ৰথম চেপ্টাৰটো আছে সেই প্ৰথম চেপ্টাৰটো তোমালোকক আজিৰ এই ভিডিওটোৰ জৰিয়তে এই প্ৰথম চেপ্টাৰ ভাৰতীয় গণতন্ত্ৰৰ পৰা আজি তোমালোকক মই কিছুমান কমন প্ৰশ্ন সুন্দৰকৈ দেখুৱাই যাম। কমন প্ৰশ্ন মানে 100% কমন শিওৰ আহিবই হেকেটা প্ৰশ্ন তোমালোকে শিকিবা। 2025 ত যিসকলে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ কাৰণেহে কৈ আছো। ভাৰতীয় গণতন্ত্ৰৰ পৰা তোমালোকৰ 3 মাৰ্কছৰ এটা প্ৰশ্ন কাটিব আৰু 1 মাৰ্কছৰ দুটা প্ৰশ্ন কাটিব। 1 মাৰ্কছৰ দুটা প্ৰশ্ন কাটিব 3 মাৰ্কছৰ এটা প্ৰশ্ন কাটিব গটিকে টোটাল কাটিব 5 মাৰ্কৰ প্ৰশ্ন মেট্ৰিক পৰ 2025 ত গটিকে তাৰ পৰা তোমালোকৰ কি প্ৰশ্ন কমন আছে হেখিনি চাব লাগিব। সো তোমালোকক মই সুন্দৰকৈ কৈ যাম তোমালোকে হেখিনি প্ৰেক্টিছ কৰিব লাগিব ঠিক আছে। তোমালোকৰ ইয়াত প্ৰশ্ন আহিব পাৰে যে কেবিনেট মিছনত ভাৰতত মানে কেতিয়া পঠাইছিলে 1946 চনত মাৰ্চ মাহত কেবিনেট মিছনত ভাৰতলৈ পঠাইছিলে। এইখিনি প্ৰশ্ন তোমালোকৰ এটা প্ৰশ্ন তোমালোকে প্ৰথমটো চাব লাগিব। এনে ধৰণৰ তোমালোকৰ প্ৰশ্ন আৰু আছে মই দেখুৱাই দি আছো যে তোমালোকৰ সংবিধান সভাৰ বৈঠকত কোনে প্ৰথমতে সভাপতি ডক্টৰ সচিদানন্দ সিনহা আৰু সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সভাপতি আছিল আৰু খসৰা কমিটি কেতিয়া গঠন কৰা হৈছিল আৰু খসৰা কমিটিৰ প্ৰথম অধ্যক্ষ কোন আছিল। খসৰা কমিটিৰ প্ৰথম অধ্যক্ষ আছিল ডক্টৰ বি.আৰ. আম্বেদকাৰ আৰু 1947 চনৰ 29 আগষ্টত এই খসৰা কমিটিখন গঠন কৰা হৈছিল বুলি ইয়াত কোৱা হৈছে। আৰু 1950 চনত 26 জানুৱাৰী তাৰিখে ভাৰতবৰ্ষৰ কাৰ্যকলাপ মানে ভাৰতৰ সংবিধান কাৰ্যকৰী কৰা হৈছিল। কিমান চনত কাৰ্যকৰী কৰা হৈছিল 1950 চনত 26 জানুৱাৰীতে কাৰ্যকৰী কৰা হৈছিল। তাৰ পিছত তোমালোকৰ এখিনি প্ৰশ্ন চাব লাগিব সংবিধানৰ প্ৰস্তাৱনা অলপ চাবা তাৰ পিছত তোমালোকৰ 3 নম্বৰ পেজত তলফালে এটা প্যাৰাগ্ৰাফ আছে চাবা মানে এখিনি চাব লাগিব এই ভিতৰত যিখিনি দিয়া আছে 1950 চনৰ 26 জানুৱাৰী সংবিধানখন কাৰ্যকৰী কৰাৰ সময়ত প্ৰস্তাৱনাত সমাজবাদী ধৰ্মনিৰপেক্ষৰ ঐক্য শব্দ কেইটা নাছিল। একেটা শব্দ মানে নাছিলে কিন্তু 1976 চনত 18 ডিসেম্বৰ তাৰিখে হোৱা সংবিধানৰ 42তম সংবিধান সংশোধনৰ জৰিয়তে এই শব্দ তিনটা প্ৰস্তাৱত সংযোগ কৰা হৈছে। কিমানতম সংবিধান সংশোধনৰ জৰিয়তে ধৰ্মনিৰপেক্ষ সমাজবাদী ঐক্য শব্দ কেইটা মানে প্ৰস্তাৱনাত সংযোগ কৰা হৈছিল 42তম সংবিধান সংশোধনৰ জৰিয়তে 1976 চনৰ 18 ডিসেম্বৰ তাৰিখে। এখিনি চাব লাগিব সংবিধানৰ খসৰা কমিটিৰ অধ্যক্ষসকলৰ লিষ্টখন ইয়াত দিয়া আছে কোন কেইজন আছিল তাৰ ভিতৰত দুই এজন নাম তোমালোকে শিকি থবা। ডক্টৰ বি.আৰ. আম্বেদকাৰ, কে.এন. মুন্সি, সৈয়দ মোহাম্মদ সাদুল্লাহ মানে ডিপি খৈতান এখিনি চাব লাগিব। মানে প্ৰস্তাৱনাত থকা গুৰুত্বপূৰ্ণ শব্দ কেইটা আছিল প্ৰস্তাৱনাত থকা যিকেইটা গুৰুত্বপূৰ্ণ শব্দ কেইটা আছিল প্যাৰাগ্ৰাফটো 5 নম্বৰ একদম ওপৰত আছে 5 নম্বৰ পেজত তোমালোকৰ আছে সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক আৰু প্ৰজাতন্ত্ৰ। এজি 5টা শব্দ তোমালোকৰ দিয়া আছে 4-5টা মান শব্দ দিয়া আছে এই দুটা দি পেলা তোমালোকৰ এটা 3 মাৰ্কছৰ প্ৰশ্ন কাটি দিব যে সাৰ্বভৌম আৰু সমাজবাদী প্ৰস্তাৱনাৰ বিষয়ত আলোচনা কৰা বা ধৰ্মনিৰপেক্ষৰ বিষয় গণতান্ত্ৰিক বিষয়ত আলোচনা কৰা এনে ধৰণৰ প্ৰশ্ন দি দিব তোমালোকক। নেহেৰু উদ্দেশ্যখিনি তোমালোকৰ চাব লাগিব। নেহেৰু যিকেইটা উদ্দেশ্য আছে তোমালোকৰ এই নেহেৰু উদ্দেশ্যকেইটা যদি তোমালোকে শিকি যোৱা তাৰ আৰু ভাল হ'ব তোমালোকৰ। নেহেৰু উদ্দেশ্যকেইটা তোমালোকৰ শিকিব লাগিব ঠিক আছে। নেহেৰু উদ্দেশ্যকেইটা বহুত কেইটা দিয়া আছে আৰু আমি তোমাৰ কৈছে কোনখন ৰাষ্ট্ৰক গৃহভূমি বুলি কোৱা হয় আমেৰিকা যুক্তৰাষ্ট্ৰত এটো চাব লাগিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় এটো আমি সকলোৱে জানো। আৰু আমেৰিকাত থকা দৰে ভাৰতবৰ্ষৰ দ্বৈত নাগৰিকত্ব ব্যৱস্থা আছে নে নাই। চৰকাৰী আয়োগ কেতিয়া গঠন কৰা হৈছিল 1883 চনত এটো চাব লাগিব। তাৰ পিছত তোমালোকৰ আৰু আছে কি প্ৰশ্ন 1 মাৰ্কৰ তোমালোকে চাবা প্ৰথম কোৱেশ্চনটো চাবা যে 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচিত ইংলেণ্ডত কোনটো দল জয়ী হৈছে শ্ৰমিক দল। কেবিনেট মিছন ভাৰতলৈ কেতিয়া 1946 চনত মাৰ্চ মাহত পঠাইছিলে। সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। খসৰা কমিটিৰ অধ্যক্ষ কোন আছিল ডক্টৰ বি.আৰ. আম্বেদকাৰ। সমাজবাদী ধৰ্মিক শব্দটোৰ সংবিধান কিমান সংশোধনীৰ মতে প্ৰস্তাৱত অনুষ্ঠিত কৰা হৈছিল 42তম মই অলপ আগতে কৈ আহিছো। ইংৰাজী ফেডাৰেল শব্দটো এটো লেটিন শব্দ কোনটোৰ পৰা আহিছে এই কোৱেশ্চনটো নালাগে। যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয় আমেৰিকাক। ভাৰতবৰ্ষত দ্বৈত নাগৰিক ব্যৱস্থা আছে নে নাই এখিনি চাব লাগিব। এতিয়া তোমালোকৰ 3 মাৰ্কছৰ কাৰণে যদি তোৱা নেহেৰু উদ্দেশ্য চাবা আৰু তলফালে দীঘল প্ৰশ্ন 3 4 চাবা 2 চাবা 2ৰ 2 এটা দি পেলা তোমালোকৰ এটা ডাঙৰ প্ৰশ্ন কাটি দিব।
সাৰ্বভৌম মানে কিটো লাগিব তাৰপিছত ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক কিয় ভাৰতলৈ পঠাইছিল এইখিনি প্ৰশ্ন তোমালোকৰ বাবে ইম্পৰ্টেন্ট আছে এইকেইটা প্ৰশ্ন তোমালোকে শিকিবা আজি এইখিনিতে সমাপ্ত কৰো ধন্যবাদ